নমস্কাৰ গোটেই ভিডিঅ'টো মই ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1 গেমছৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে এইটো ভিডিঅ' চালে বেলেগ ভিডিঅ' চাব নালাগে। গোটেই কথাখিনি ইয়াত মই আপোনালোকলৈ লৈ আহিম। মোক বহুতে সুধি আছে ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড আৰু গেমছৰ ওপৰত, গতিকে এটো জেড মই ডিছকাছ কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। কিবা থাকিলে কমেণ্ট কৰিব, ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বহুতে ফৰেষ্টাৰ 1টো আশা কৰি আছে, দাদা ফৰেষ্টাৰ 1টোৰ মানে ড্ৰিম জব মই এইটো পাবলৈ কি ক'ব লাগিব, কি নবলৈ সেইটো সুধি আছে, বা তেওঁলোকৰ চিষ্টেমখিনি কেনেকুৱা। আপুনি যদি ফৰেষ্টাৰ এজন 1 হয় তেওঁলোকৰ কি কাম হ'ব বা কেনেধৰণৰ তেওঁলোকে প্ৰস্তুত কৰিব লাগিব, গোটেই কথাখিনি ক'ম ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড আৰু গেমছাৰ। প্ৰথমতে মই ফৰেষ্ট গাৰ্ডৰ কথা কওঁ। ফৰেষ্ট গাৰ্ড হ'বলৈ হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু তাত কিছুমান নিৰ্দিষ্ট ছাবজেক্ট বুলিবলৈ নাই, গতিকে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰপিছতে আপোনালোকৰ এপ্লাই হোৱাৰ পিছতে আপোনালোকৰ তাত ফিজিকেল টেষ্ট হ'ব। প্ৰথমতে 3200 মিটাৰ দৌৰ ল'ৰা আৰু 1600 মিটাৰ দৌৰ ছোৱালী। ফিজিকেল টেষ্ট কৰাৰ পিছতে আপোনালোকৰ আকৌ ৱাকিং টেষ্ট হ'ব। ছোৱালী হ'লে মতন 16 মিটাৰ আৰু ল'ৰা হ'লে 24 মিটাৰ ৱাকিং হ'ব। তাৰপিছতে আপোনালোকৰ ৰিটেন হ'ব। ৰিটেনৰ পিছতে প্ৰথমতে আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, তাৰপিছতে ৰিটেন হ'ব, তাৰপিছতে ৱাকিং টেষ্ট হ'ব, তাৰপিছতে ভাইভাৰ হ'ব, তাৰপিছতে আপোনালোকৰ চিলেকশ্যনত নাম আহিব। ভাইভাৰ পিছতে আপোনালোকৰ নাম আহিব। চাকৰি পোৱাৰ পিছতে আপোনালোকৰ 2 মাহ বেছিক ট্ৰেইনিং হ'ব, যিখিনি 2023 চনত নিযুক্তি পাইছিলে সেইখিনিক লৈ পিনি কথাখিনি কৈছোঁ। আপোনালোকৰ 2 মাহ আপোনালোকৰ বেছিক ট্ৰেইনিং হ'ব অসম আৰক্ষীৰ যিকোনো এটা ট্ৰেইনিং চেণ্টাৰ আণ্ডাৰতে বা যিকোনো এটা বেটেলিয়নত। 2 মাহ বেছিক ট্ৰেইনিং হ'ব। সেই বেছিক ট্ৰেইনিঙতে আপোনালোকৰ আৰ্মছৰ কথা শিকোৱা হ'ব বা ডিল ডিচিপ্লিন গোটেইখিনি শিকোৱা হ'ব। আৰু শিকোৱাৰ পিছতে আপোনালোকৰ নিজৰ যি পোষ্টিং আছে পোষ্টিং প্লেচলৈ গ'ল, আৰু পোষ্টিং প্লেচৰ পৰা আকৌ আপোনালোকৰ 4 মাহ ট্ৰেইনিং হ'ব ফৰেষ্টৰ ল ওপৰত। আপোনালোকৰ 4 মাহ ট্ৰেইনিং ফৰেষ্ট ল ওপৰত হ'ব। আগতে এইটো 3 মাহ আছিলে, আজিকালি 4 মাহ কৰিছে। এতিয়া অলপ আগত এইখিনি ট্ৰেইনিং কৰি বৰ্তমান ট্ৰেইনিং কৰি আছে মাকুমত ফৰেষ্ট স্কুলত। তো 4 মাহ ট্ৰেইনিং হ'ব। সেই 4 মাহ ট্ৰেইনিঙৰ পিছতে আপোনালোকে আকৌ কমপ্লিট হোৱাৰ পিছতে সেই 4 মাহ ট্ৰেইনিঙত এটা ভাল ছিষ্টেম এটা আছে, মানে কি অসমৰ যিমানবিলাক তোমাৰ ৱাইল্ড লাইফ এৰিয়া আছে বা ফৰেষ্টৰ কিছুমান নিৰ্দিষ্ট এৰিয়া আছে, সেইবিলাকত আপোনালোকৰ টুৰলৈ যাব পাৰিব, সেইবিলাক জেগা চাবলৈ যাব। আৰু সেই যিটো টুৰত আপোনালোকে মানে সেই ট্ৰেইনিং পিৰিয়ডতে টুৰ কৰিব। সেই টুৰতে আপোনালোকৰ এসপ্তাহ এটা ট্ৰেইনিং হয়, আৰু সেই ট্ৰেইনিংটো হ'ব আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ বা APFৰ আণ্ডাৰত এটা সপ্তাহজোৰা এটা ট্ৰেইনিং হয়। সেই সপ্তাহজোৰাটোত আপোনালোকৰ এটা ৰিভিজন নিচিনা হয়। আৰ্মছৰ ওপৰত পুনৰ আপোনালোকৰ ওপৰত এটা নতুনকৈ ট্ৰেইনিং হয়, আৰু সেই ট্ৰেইনিঙত আপোনালোকক প্ৰথমতে গোটেইখিনি কথাখিনি ট্ৰেইনিঙৰ আপোনালোকৰ আৰ্মছ FC টেকটিছ বা যিমানখিনি যুদ্ধ কৌশল আছে বা ক্ৰীড়া কৌশল আছে গোটেইখিনি ক'ব। তাৰপিছতে ফায়াৰিং হ'ব। তাৰপিছতে আপোনালোকৰ সেই 4 মাহ ট্ৰেইনিং শেষ হ'ল। তাৰপিছতে আপোনালোকে ডিউটি নিজৰ ডিউটি জেগাত কৰি থাকিলে। আৰু ডিউটি কিছুমান ছিষ্টেম আছে। আমাৰ কিছুমান ফৰেষ্টৰ বহুতকেইটা বিভাগ আছে। এটা হ'ল তোমাৰ ৱাইল্ড লাইফ আছে, নৰ্মেল আছে, ছ'চিয়েল আছে। সকলোৰে ডিউটি বেলেগ বেলেগ হয়। আপোনালোকে ছ'চিয়েলত কৰিলে আপোনালোকৰ ছ'চিয়েল যিটো আপোনালোকৰ যিখিনি গছপুলি ৰোৱা নাৰ্চাৰী চাৰ্চাৰী এইবিলাক কাম থাকিব। আৰু যদি ৱাইল্ড লাইফ হয় আপোনালোকৰ কাজিৰঙা নেশ্যনেল আমাৰ যিমানখিনি ৰাষ্ট্ৰীয় উদ্যান আছে বা যিমানখিনি ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইবিলাকত আপোনালোকৰ ডিউটি হ'ব। প্লাছ আপোনালোকে যদি আকৌ নৰ্মেলত হয়, আপোনালোকে জানেই আৰু নৰ্মেলৰ কিছুমান ৰিজাৰ্ভ আছে, সেইবিলাকত আপোনালোকৰ ডিউটি হ'ব। তেনেকুৱা ধৰণৰ ছিষ্টেমটো হয় ফৰেষ্ট গাৰ্ডৰ। আৰু ফৰেষ্ট গাৰ্ডৰ দৰমহাটো যিখিনি তাত আপোনালোকৰ প্ৰযোজ্য সেইখিনিয়ে, খালি তাত আৰ্মছৰ এলাউন্সটো পায়, কিন্তু আৰ্মছটো থাকে। আৰু আৰ্মছটো বেছিকেলি ৱাইল্ড লাইফতে প্ৰযোজ্য হয়, কিন্তু আপোনালোকৰ যিটো নৰ্মেল এৰিয়াত আছে আৰ্মছটো খুব কমহে দিয়ে। কম আৰ্মছটো মানে খুব কমহে ব্যৱহাৰ হয় বা কমহে লৈ ডিউটি কৰে। আৰু আৰ্মছৰ ক্ষেত্ৰত এতিয়ালৈকে বৰ্তমান SLR বা 303 তেওঁলোকৰ বা পাম একশ্যন গান নতুবা আপোনাৰ তোমাৰ 315 সেইবিলাক লৈ পিনি তেওঁলোকৰ ডিউটিটো হয়। কিন্তু যিখিনি বেছিক ট্ৰেইনিং যি 2 মাহ থাকে, সেই 2 মাহত কিন্তু তেওঁলোকৰ গোটেইখিনি আৰ্মছে পুলিচে আণ্ডাৰত শিকায়। প্লাছ যি সপ্তাহজোৰা ট্ৰেইনিং হয়, সেই সপ্তাহজোৰাটো তেওঁলোকৰ গোটেইখিনি আৰ্মছে তেওঁলোকৰ ট্ৰেইনিং হয়। কিন্তু যোৱাবাৰ যি 4মহীয়া যিটো কোৰ্চৰ ট্ৰেইনিং কৰিবলৈ আহিছিলে ছেকেণ্ড আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত, তাত তেওঁলোকক কিন্তু অকল SLR, ইনচাৰ্জ আৰু 303 ফায়াৰিং দিয়া হৈছিলে। গতিকে এই 3টা আৰ্মছৰ তেওঁলোকৰ ফায়াৰিং দিয়া হয়। এইখিনি কথা মই কৈ দিলোঁ। তাৰপিছতে আপোনালোকৰ কি কয় বিভিন্ন ধৰণৰ ডিউটিখিনি কথা ক'লোঁ। তাৰপিছতে আপোনালোকৰ গোটেই ইউনিফৰ্মখিনি আপোনালোকৰ খাকী হয় তাত। তাৰপিছতে প্ৰমোশ্যন ক্ষেত্ৰত আৰু অসমৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিন্তু কোনো ডিপাৰ্টমেণ্টেল এক্সাম নাই। তাৰপিছতে আপোনালোকে এটা নিৰ্দিষ্ট সময়লৈকে ডিউটি কৰি থাকিব লাগিব, আৰু সময় আহিব, সময় হোৱাৰ লগে লগে আপোনালোকৰ প্ৰমোশ্যন হ'ব। প্ৰমোশ্যন নাহিলেও আমাৰ যিটো টাইম স্কেল আছে টাইম স্কেলটো পাব। চৰকাৰৰ যিটো প্ৰচিডিউৰ আছে টাইম স্কেল সেইটো পাব। এইটো আহিল তোমাৰ ফৰেষ্ট গাৰ্ডৰ গোটেই কথাখিনি ক'লোঁ। এতিয়া আহিছোঁ গেমছাৰ আজিলৈকে বহুত দিন হ'ল তোমাৰ এপইণ্টমেণ্ট নাছিলে, এইটো ফাৰ্ষ্ট এপইণ্টমেণ্ট দিছে। গতিকে গেমছাৰটো কি পৰ্যায়লৈ এতিয়া আহিব সেইটো ক'ব পৰা নাযায়। তথাপিতো আছাম ফৰেষ্ট গাৰ্ডৰ যিখিনি ছিষ্টেম আছে গোটেই ছিষ্টেমখিনি গেমছাৰো হ'ব পাৰে বা হ'ব লাগে বুলি মোৰ
ধাৰণা কৰিব পাৰি। গতিকে গেম মাষ্টাৰখিনি এতিয়া একে নাজানো, কিন্তু গেম মাষ্টাৰখিনি এটাই কথা জানো যে বেছিকেলি গেম মাষ্টাৰ অকল ৱাইল্ড লাইফতে ডিউটি হ'ব। তেওঁলোকৰ আৰ্মছটো ইছ্যু প্ৰায় নাথাকিবই, কিন্তু তেওঁলোকৰ ৱাইল্ড লাইফতে বিভিন্ন ধৰণৰ ডিউটি হ'ব। এতিয়া আহিছোঁ ফৰেষ্টাৰ গ্ৰেড 1। ফৰেষ্টাৰ গ্ৰেড 1ত যেতিয়া আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, গ্ৰেজুৱেশ্যন হোৱাৰ লগে লগে আপোনালোকৰ ফাৰ্ষ্ট ফিজিকেল টেষ্ট হ'ব। তাৰপিছতে ফিজিকেল টেষ্ট পাছ হোৱাৰ পিছতে আপোনালোকৰ ৰিটেন হ'ব। ৰিটেনৰ পিছতে আপোনালোকৰ ৱাকিং টেষ্ট হ'ব, ভাইভাৰ হ'ব, তাৰপিছতে নাম আহিব। তাৰপিছত আপোনালোকৰ 3 মাহৰ বেছিক ট্ৰেইনিং হ'ব। সেই বেছিক ট্ৰেইনিং অসম আৰক্ষীৰ যিকোনো ট্ৰেইনিং চেণ্টাৰত হ'ব পাৰে। যোৱাবাৰ এইটো 11 এপ্ৰিল হৈছিলে, গতিকে এইবাৰ ক'ত হয় সেইটো ক'ব পৰা নাযায়। তাৰপিছতে আপোনাৰ 3 মাহৰ বেছিক ট্ৰেইনিং হোৱাৰ পিছতে সেই 3 মাহতে আপোনালোকৰ পুলিচৰ যিমানখিনি ডিল ডিচিপ্লিন আছে বা আৰ্মছ আছে গোটেইখিনি শিকালে। শিকোৱাৰ পিছতে আপোনালোকৰ নিজৰ নিজৰ যি পোষ্টিং আছে পোষ্টিঙলৈ গুচি গ'ল। পোষ্টিঙৰ পৰা আকৌ আপোনালোকৰ জালুকবাৰী যি ফৰেষ্ট স্কুল আছে তাত আপোনালোকৰ আকৌ 3 মাহ ট্ৰেইনিং হ'ব। আৰু জালুকবাৰীত সেই যি 3 মাহ ট্ৰেইনিং হ'ব, গোটেই 3 মাহ আপোনালোকৰ ফৰেষ্টৰ ল ওপৰতে হ'ব, বা ফৰেষ্ট গাৰ্ডৰ যি 4 মাহ ট্ৰেইনিং হ'ব মাকুম ফৰেষ্ট স্কুলত, তাত গোটেই ফৰেষ্টৰ ওপৰতে আপোনালোকৰ ক্লাছ হ'ব। আৰু ফৰেষ্টাৰ মানৰ যি 3 মাহ আপোনালোকৰ ট্ৰেইনিং হ'ব জালুকবাৰীত, সেই জালুকবাৰীৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ ট'ৰ হয়। আপোনালোকৰ অসমৰ যিমানখিনি ৰাষ্ট্ৰীয় উদ্যান আছে বা যিমানখিনি ৱাইল্ড লাইফ চেঞ্চুৰী আছে বা যিমানখিনি ফৰেষ্ট এৰিয়া আছে, বহুত প্ৰায়বিলাক তোমাৰ এৰিয়া তেওঁলোকক ভিজিট কৰে। এইটো এটা ফৰেষ্টৰ প্লাছ পইণ্ট, মানে কি আপুনি বিনা পইচাত গোটেই অসমৰ বিভিন্ন জেগা চাবলৈ পাব বা চাবলৈ পায়। এইটো এটা ভাল মানে এটা প্লাছ পইণ্ট অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। গতিকে এইখিনি চালে তাৰ মাজতে আপোনালোকৰ সেই ফৰেষ্টৰ সেই একেই ছিষ্টেমেই হয়। আপোনালোকৰ তাত এটা আকৌ আৰ্মছৰ এটা ট্ৰেইনিং হ'ব। সেই আৰ্মছৰ ট্ৰেইনিঙতে আকৌ গোটেইখিনি আৰ্মছ হয়, কিন্তু আৰ্মছৰ ক্ষেত্ৰত তাত আকৌ ফায়াৰিংটোৰ সেই সপ্তাহজোৰা যি আৰ্মছৰ ফায়াৰিং হ'ব, সেই সপ্তাহজোৰা আৰ্মছৰ ফায়াৰিঙো আপোনালোকৰ দিয়া হয়। ফায়াৰিংটোৰ ঠিক তেনেকৈ আপোনালোকৰ পিষ্টল দিয়ে, তাৰপিছতে আপোনালোকৰ 303 দিব, SLR দিব, তেনেকুৱা ধৰণৰ ইনচাৰ্জো দিয়ে। কিন্তু সেইটো আপোনালোকৰ অথৰিটিৰ ওপৰত ডিপেণ্ড কৰে, কি আৰ্মছৰ ইছ্যু দিয়ে, কি আৰ্মছৰ ফায়াৰিং দিয়ে, সেইটো আগতীয়াকৈ কৈ দিব পৰা নাযায়। 3 মাহৰ পিছতে আপোনালোকৰ যি নিজৰ পোষ্টিং আছে, পোষ্টিঙৰ পিছতে আপোনালোকে নিজৰ নিজৰ যি দায়িত্ব আৰু কৰ্তব্য আছে সেইখিনি নিজে কৰি যাব লাগিব। তাৰ মাজতে আপোনালোকৰ প্ৰমোশ্যনৰ কথা বহুতে সুধে। প্ৰমোশ্যনটো হ'ল আপোনালোকৰ ফৰেষ্টাৰ 1ৰ পৰা নেক্সট আপোনালোকে ডেপুটি ৰেঞ্জাৰ পাব। ডেপুটি ৰেঞ্জাৰ পাবলৈ হ'লে আপোনাৰ যথেষ্ট কিছুমান পিৰিয়ড থাকে বা ডিউটি কৰিব লাগিব বা সময়ৰ প্ৰয়োজন হ'ব। ডেপুটি ৰেঞ্জাৰ পাব, তাৰপৰা ৰেঞ্জাৰ পাব, তেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকৰ পোষ্টবিলাক প্ৰমোশ্যনবিলাক হৈ থাকিব। তাৰপিছতে আপোনালোকৰ যি ফৰেষ্টাৰ 1ৰ দৰমহা আছে, দৰমহাটো ফৰেষ্টাৰ 1ৰ আছাম পুলিচৰ SIতকৈ অলপ কম হয়, কাৰণ কেলৈ তেওঁলোকৰ গ্ৰেড পে'টো অলপ কম দিছে। তেওঁলোকৰ 6400হে গ্ৰেড পে' দিছে, কিন্তু 6400 টকা গ্ৰেড পে'ৰ কাৰণে তেওঁলোকৰ অলপ দৰমহাটো অলপ কম হয়। কিন্তু আৰু ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ বা যিখিনি অনলাইন ষ্টাফ আছে তেওঁলোকৰ কিন্তু ৱাইল্ড লাইফত এটা ৰেচন এলাউন্স পায় 2500 টকা এটা, কিন্তু এইবিলাক নৰ্মেলত এইকেইটা এলাউন্স তেওঁলোকক দিয়া নহয়, আজিৰ তাৰিখত কৈছোঁ আৰু। গতিকে নতুন কিছুমান ছিষ্টেম হয়তো চৰকাৰে আনিব পাৰে, তেতিয়াহ'লে আপডেটবিলাক হৈ থাকিব। কিন্তু আজি পৰ্যায়ত এইটো পৰ্যায়তহে ফৰেষ্টৰ নিয়ম আছে। আৰু ফৰেষ্টৰ কোনো ডিপাৰ্টমেণ্টেল এক্সাম আজি তাৰিখলৈকে হোৱা নাই, হয়তো ভৱিষ্যতে হয় যদিও নাজানো। কিন্তু ফৰেষ্টৰ মানে কি হৈছে, প্ৰমোশ্যনটো বহুত শ্ল' হয়। এটা মাইনাছ পইণ্ট সেইটোৱে আৰু বহুতখিনি অসম আৰক্ষী যেনেধৰণৰ আজিলৈকে আপডেট হৈয়ে আছে, ইটো ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইউনিফৰ্ম, কিন্তু ফৰেষ্টৰ তাৰমানে আজিলৈকে একো আপডেট হোৱা নাই আৰু এইটো অথৰিটিয়ে জানিব, হাই অথৰিটিয়ে জানিব কেনেকুৱা কি ছিষ্টেমত হয়, এইটো আমি কৈ দিব পৰা নাযায়। গতিকে ছিষ্টেমখিনি ঠিক তেনেকুৱা ধৰণৰ আছে। বহুতে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে ৰৈছে, আৰু ফৰেষ্টাৰ গ্ৰেড 1ত আৰু এটা ভাল মানে কি, আপোনালোকৰ ফৰেষ্ট গাৰ্ড, গেম ৱাচাৰ বা ফৰেষ্টাৰ 1 তেওঁলোকৰ বয়সটো 18ৰ পৰা 40 বছৰ দিয়াৰ কাৰণে বহুতে মানে কি কয় এপ্লাই কৰিবলৈ সুবিধা পায়। কিন্তু এপ্লাই কৰিবলৈ সুবিধাহে পায়, কিন্তু তেওঁলোকৰ যিটো ফিজিকেল টেষ্ট আছে, ফিজিকেল টেষ্টটো বহুত টাফ হয়। কাৰণ কেলৈ 3200 মিটাৰ দৌৰাটো ইমান সহজ নহয়। যিসকল 18, 19, 20, 24, 25 বছৰ ল'ৰা থাকে, তেওঁলোকৰ লগত 30, 35, 37 বছৰ ল'ৰাই কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰে। গতিকে সেই আপোনালোকে যদিও আপোনালোকৰ বয়সটো অলপ বেছি হৈছে, গতিকে আপুনি যথেষ্টখিনি কষ্ট কৰিব লাগিব। আৰু যিখিনি তোমাৰ ছাবজেক্টৰ ৰিটেনৰ কাৰণে যিখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি তাত দিয়া আছে, মেনশ্যন আছে। আপোনালোকে খুব ধুনীয়াকৈ ছিষ্টেমেটিক পঢ়িব, চাব আৰু সেইকেইটাৰ ওপৰত ষ্টাডি কৰিব। আৰু ফৰেষ্টাৰ 1টোত আৰু এটা কি হৈছে, তাৰমানে কি বহুতখিনি আজিকালি চাকৰি কৰা ল'ৰাই আকৌ তোমাৰ নতুনকৈ ওপৰলৈ যাব বিচাৰিছে। ফৰেষ্ট গাৰ্ডৰ কিছুমান ল'ৰাই এতিয়া ফৰেষ্টাৰ 1 দিব, তেওঁলোকে অলৰেডি তোমাৰ ফিজিকেলতো অলপ ফিট হৈ আছে বা ৰিটেনৰো তেওঁলোকে আপডেট হৈ আছে। আগৰ যিখিনি এক্সাম হৈছিল তেওঁলোকে সেইখিনি ক্লিয়াৰ কৰিছিলে, গতিকে তেওঁলোকৰ কাৰণে প্লাছ পইণ্ট এটা হয়। সেইকাৰণে তেওঁলোকৰ লগত নতুন যিখিনি এক্সাম দিব সেইখিনিৰ কাৰণে অলপ অসুবিধাৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে ইমান সহজভাৱে নল'ব চাকৰিটো পাম বুলি। ফৰেষ্টাৰ 1 হওক বা ফৰেষ্ট গাৰ্ডে হওক বা গেম ৱাচাৰ, আপোনালোকে নিজে প্ৰস্তুত কৰিব লাগিব। গতিকে আৰু কিবা থাকিলে নিশ্চয় কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যথেষ্ট দীঘল হ'ল যদি আপোনালোকে মিছ নকৰিব। গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ। সকলো ভালে থাকক, ধন্যবাদ।